আজি বহুত ভাল লাগিছে কাৰণ আমি নতুন আমাৰ নামবৰ জিলা পৰিষদটো এই নামবৰ জিলা পৰিষদৰ সদস্য ৰূপে মোক ৰাইজে জয়ী কৰাই আনিছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা। গতিকে অতিশয় আনন্দিত হৈছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমাৰ নামবৰ জিলা পৰিষদৰ 6খন পঞ্চায়ততে আমি ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি দখললৈ আহিছে কাৰণ আমাৰ ৰংদৈ, ৰঙাজান আৰু ফুলবাৰী পঞ্চায়তটো আমাৰ কোনোদিন দখললৈ অহা নাছিলে। বহু বছৰৰ মূৰত আমাৰ দখললৈ আহিছে। আমি তাৰ কাৰণে আমাৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে সহায় কৰাৰ কাৰণে আমি দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ কাৰ্যকৰ্তা আৰু আমি সকলোৱে আৰু বিধায়ক মহোদয়লৈকে সতি আমি কষ্ট কৰিছোঁ। কষ্টৰ কৰাৰ কাৰণে আমি হয়তো এই স্থান পাবলৈ সক্ষম হৈছোঁ। সপোনটোতো যথেষ্ট আছে কাৰণ আমাৰ এই 6টা পঞ্চায়তে একেবাৰে পাছ পৰি আছে। আমাৰ বিধায়ক আমাৰ আগতে বিশ্বজিৎ ফুকন ডাঙৰীয়া আছিলে, তেখেতৰ এতিয়া সৰুপথাৰ সমষ্টি আমি যেতিয়া আছিলোঁ, এতিয়া আমি খুমটাই সমষ্টিত আহিলোঁ। খুমটাই সমষ্টিত আমাৰ মৃণাল শইকীয়া ডাঙৰীয়া আমাৰ মাজলৈ মাত্ৰ 3 মাহ সময় হৈছে অহা। এই 3 মাহ সময়ৰ ভিতৰতে তেখেতে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলোখিনি ক্ষেত্ৰতে আমাৰ ৰাইজক সা সুবিধা প্ৰদান কৰি আগুৱাই নিবলৈ চেষ্টা কৰিছে। ৰাস্তা পদূলিৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰিবলৈ তেখেতে কাৰ্য হাতত লৈছে। তেখেতৰ কাৰ্যপন্থাৰ প্ৰতি আকৰ্ষিত হৈও আমাৰ ভাৰতীয় জনতা পাৰ্টিলৈ ৰাইজ আহিছে আৰু আমাক বিপুল ভোটত জয়ী কৰাই আনিছে। তাৰ কাৰণে এটা কাৰণ হৈছে আমাৰ বিধায়ক মহোদয়ৰ কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত হৈ 5047টা ভোটত মই অগ্ৰগতি লাভ কৰিছোঁ। হয়, আমাৰ বাইদেউ আজি জয়ী হৈছে, আমাৰ বহুত ভাল লাগিছে। আমি বহুত কষ্টৰ ফলত আমাৰ নামবৰ মণ্ডলৰ সদস্য বাইদেউক আমি জিকাবলৈ সক্ষম হৈছোঁ। আমাৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আমি সকলোৰে পৰা। আগতে ধৰি লওক আমি আমাৰ পঞ্চায়ত দখলত কম আছিলে, এইবাৰ আমি আমাৰ 6খন পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছোঁ। আমি সঁচাকৈ অতিকৈ আনন্দিত। বাইদেউৰ ওপৰত আমাৰ আশা আছে। বাইদেৱে আমাক যথেষ্টখিনি কাম কৰি আমাৰ দলক আগুৱাই নিব বুলি আমি চবেই আশাবাদী হৈছোঁ। আমি তাকে কৈ আমাৰ ফালৰ পৰা আমাৰ ধন্যবাদ জনাইছোঁ।